Hello everyone, welcome to EduStudy. Friends, এই ভিডিওটোত আমি মিশ্ৰ সূত্ৰৰ পাৰ্ট 3 আলোচনা কৰিম। ইয়াত মই মিশ্ৰ সূত্ৰ সম্পৰ্কীয় সকলো ধৰণৰ মুঠতে 15টা প্ৰশ্ন লৈছো, যিবোৰ বিগত দিনবোৰত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আহিছিল। যদি আপোনালোকে এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই, তেতিয়া ভৱিষ্যতে মিশ্ৰ সূত্ৰৰ প্ৰশ্নসমূহ আপোনালোকৰ বাবে একেবাৰে সহজ হৈ পৰিব। So let's start it. Friends, part 3 प्रथम question to लैसु। प्रथम questionत কৈছে Bijoy borrowed rupees 10 lakh from a bank at 7.5% per annum for 2 years. Calculate the amount he has to pay at the end of the 2 years. অৰ্থাৎ বন্ধুসকল ইয়াত কৈছে যে বিজয় 10 লাখ টকা এটা বেংকৰ পৰা 7.5% সুতৰ হাৰত 2 বছৰৰ কাৰণে ধাৰলৈ লৈছিলে। তেতিয়া তেওঁ 2 বছৰৰ অন্তত কিমান টকা বেংকক পৰিশোধ কৰিব লাগিব। ইয়াত আমি কি উলিয়াব লাগিব 2 বছৰৰ অন্তত কিমান টকা পৰিশোধ কৰিব লাগিব, অৰ্থাৎ 2 বছৰৰ অন্তত তেওঁ সুতে মূলে কিমান টকা পৰিশোধ কৰিব লাগিব, অৰ্থাৎ সবিধি মূল কিমান হ'ব। অৰ্থাৎ আমাৰ ট্ৰেডিশনাল মেথড মতে আমি যদি কৰিবলৈ যাওঁ তেতিয়া আমি কি উলিয়াব লাগিব এ উলিয়াব লাগিব। কিন্তু আপোনালোকে থাম্বনেইলত দেখিছেই যে মই এটা লিখা আছে নো সূত্ৰ বুলি, অৰ্থাৎ মই কোনো সূত্ৰ ইয়াত ব্যৱহাৰ নকৰো। সো সূত্ৰ সঁচাকৈ ব্যৱহাৰ নকৰো। আপোনালোকে পাৰ্ট 1 আৰু পাৰ্ট 3 যদি এতিয়ালৈকে চোৱা নাই মিশ্ৰ সূত্ৰ সম্পৰ্কীয় যিটো মোৰ ভিডিও আছে সেইটো যদি চোৱা নাই সেইটো চাই ল'ব। তাতো আপোনালোকে পাব কেনে ধৰণে আমি সূত্ৰ ব্যৱহাৰ নকৰাকৈ আমি কৰিব পাৰো। সো সেইবিলাক চাই লৈ যে পাৰ্ট 3 চাই যেন তেতিয়া আপোনালোকৰ কাৰণে পাৰ্ট 3 একেবাৰে সহজ হ'ব। কাৰণ ইয়াত মই বৰ্ণনাবিলাক অলপ কমকৈ কৰিম, কোৱেশ্চনটো অলপ সোনকালে শেষ কৰাৰ যত্ন কৰিম, কাৰণ টাইমত শেষ কৰিব লাগে। নহলে আপোনালোকে ভাবিব যে কৈছে বুলি ইমান সেকেন্ডৰ ভিতৰত কোৱেশ্চনটো শেষ কৰিম বুলি কৈছে, কিন্তু ইমান সেকেন্ডৰ ভিতৰত হোৱা নাই। আসলতে বৰ্ণনা কৰিবলৈ যাওঁতে বহুত সময় লাগে আৰু কোৱেশ্চনটো কৰি উলিয়াওঁতে পৰীক্ষাত যেটো আমি যেনে ধৰণে কৰো তেতিয়া যথেষ্ট কম সময় লাগিব যদি আপোনালোকে মেথডটো প্ৰেক্টিস কৰে। সো লেটস স্টাৰ্ট দা কোৱেশ্চন। এতিয়া কথা হৈছে কি আমি সুতৰ হাৰটো ল'ব লাগিব। সুতৰ হাৰ কিমান আছে 7.5% আৰু এটো 2 বছৰৰ কাৰণে আছে। গতিকে 2 বছৰৰ কাৰণে হলে আমি কি কৰিব লাগিব ইফেক্টিভ পাৰ্সেন্টেজ, যেটো আমি ফাৰ্স্ট পাৰ্টতে আমি আলোচনা কৰিছিলো। গতিকে ইফেক্টিভ পাৰ্সেন্টেজ হলে কিমান হ'ব, যিমান দিয়া আছে পাৰ্সেন্টেজ তাক কিমান বছৰৰ কাৰণে দিছে 2 বছৰৰ কাৰণে দিছে। যদি 2 বছৰৰ কাৰণে দিয়া হয় তেতিয়া আমি কি কৰিম এক দুবাৰ যোগ কৰি লম, তাৰ পিছত কি কৰিম ইয়াৰ বৰ্গ কৰিম 7.5 * 7.5 এনেকে বৰ্গ কৰিলো, বৰ্গ কৰি 100 ৰে হৰণ কৰি দিম, এইটো হ'ব ইফেক্টিভ পাৰ্সেন্টেজ। তেতিয়া ইয়াত আমি 7.5 + 7.5 অৰ্থাৎ এটো 7ৰ আধা আৰু 7ৰ আধা দুটা হলে কিমান হ'ব 15ৰ আধা হ'ব, প্লাস ইয়াত কিমান হ'ব 7.5 * 7.5 যদি কৰো তেতিয়া আপোনালোকে পূৰণ কৰি চাব, এটো বৰ্গ কৰিলে যদি আপোনালোকে বৰ্গ কৰা প্ৰসেসটো জানে তেতিয়া ইয়াত কিমান হ'ব 5 × 5 = 25 হ'ব। তাৰ পিছত এটো 7 দুটা মিলি আছে, মিলি থাকিলে আমি কি কৰি দিম এটাক 8 কৰি দিম, এক বহাই দিম, তেতিয়া 8 × 7 = 56 56 হ'বগে। এইখিনি আমি মুখত কৰি ল'ব পাৰিম, এইখিনি আপোনালোকক বুজাবৰ কাৰণে দেখাই আছো। সো তলত কিমান আছে 100 আৰু ইয়াত পইণ্ট আছিলে, এতিয়া 100 ৰে হৰণ কৰাৰ লগে লগে ইয়াত যেটো পইণ্ট আছে সেই পইণ্টটো ইয়ালৈ গুচি আহিব। অৰ্থাৎ আমি যেটো ইফেক্টিভ পাৰ্সেন্টেজ বিচাৰিছিলো হেৰি কিমান হ'ব 15.5625 হ'ব। এইটো হ'ব আমি বিচাৰি থকা ইফেক্টিভ পাৰ্সেন্টেজটো। অৰ্থাৎ সেইটো হৈছে কি, সেইটো হৈছে যেতিয়া মূলধন 100 টকা আছিলে তেতিয়া চক্ৰবৃদ্ধি সুদ কিমান হ'ব, চক্ৰবৃদ্ধি সুদ হ'ব 15.5625 টকা। এইটো হ'ব চক্ৰবৃদ্ধি সুদ। অৰ্থাৎ আমি 2 বছৰৰ যেটো ইফেক্টিভ পাৰ্সেন্টেজ উলিয়াইছো সেইটো হ'ব চক্ৰবৃদ্ধি সুদ 100 টকাৰ ক্ষেত্ৰত। এটো শতাংশৰ পৰা আমি লৈছো। এতিয়া কথা হ'ল কি আমাক কি উলিয়াব লৈছে প্ৰশ্নত উলিয়াব লৈছে এমাউন্ট। যদি এমাউন্ট উলিয়াব লৈছে এমাউন্টটো কেনেকৈ উলিয়া হয়, এমাউন্ট মানে হৈছে সবিধি মূল সুদ যোগ মূলধন। গতিকে এটো সুদ পালো 100 টকাৰ, 100 টকাত এতিয়া মূলধন 100 টকাই হয়, কিন্তু সবিধি মূল কিমান হ'ব তেতিয়া মূলধনৰ লগত সুদ যোগ কৰিম, যদি যোগ কৰি দিওঁ তেতিয়া এটো কিমান হ'ব ইয়াত 100 যোগ কৰি দিয়াৰ লগে লগে 115 হ'বগে, এইটো হ'ব 115। অৰ্থাৎ 100 টকা মূলধন হলে 100 টকা যদি মূলধন হয় তেতিয়া সবিধি মূল কিমান হ'ব 115.5625 টকা হ'ব। তেতিয়া ঠিক একেদৰে আমাৰ এতিয়া প্ৰশ্নত কিমান আছে, প্ৰশ্নত আমাৰ যেটো মূলধন দিয়া আছে সেইটো দিয়া আছে 10 লাখ টকা। গতিকে 10 লাখ যদি দিয়া আছে আমি কি কৰিম ইয়াত 10 লাখ লৈ লম। এটা 10 লাখ লোৱাৰ লগে লগে আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম, এইটো লগত এইটো পূৰণ, তেতিয়া কিমান হ'ব এইটো 10 লাখৰ লগত 115.5625 বাই কি হ'ব ইয়াত 100 হ'ব। 100 এইটো 0 0 দুটা 0 কেনসেল হ'ব। তাৰ পিছত এতিয়া পূৰণ যদি আমি কৰো তেতিয়া পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব
ইয়াত কেইটা শূন্য আছে এটা দুটা তিনটা চাৰিটা শূন্য আছে গতিকে ইয়াৰ সম্পূৰ্ণ দশমিক নাইকিয়া হৈ কিমান হ'ব এটো দশমিক নাইকিয়া হৈ যাব ইয়াত পূৰণ কৰি দিয়াৰ লগে লগে কাৰণ ইয়াত দশমিকৰ পিছত চাৰিটা অংক আছে সো কিমান হ'ব 1155625 তেতিয়া হেতু কোড আছে 111155625 আৰু অপচন এটা আছে আৰু অপচন এ হৈছে আমাৰ শুদ্ধ উত্তৰ फ्रेंड्स আপোনালোকক মই বৰ্ণনা কৰিব লগা হোৱাৰ কাৰণে ইয়াত অকনমান সময় বেছি লাগিছে কিন্তু আপোনালোকৰ বিশ্বাস কৰক আপোনালোকে যদি প্ৰেক্টিস কৰে তেতিয়া হলে এটো সলভ কৰিবৰ কাৰণে আপোনাক 10 সেকেন্ডতকৈ বেছি সময় কিন্তু নালাগিব কিন্তু প্ৰেক্টিস ভালকে কৰিব লাগিব প্ৰেক্টিস কৰিলেহে পাৰিব যিকোনো ক্ষেত্ৰতে গণিতৰ প্ৰেক্টিস ভাল হ'ব লাগিব সো আহিছো সেকেন্ড কোৱেশ্চনলৈ আমাৰ সেকেন্ড কোৱেশ্চনত কি কৈছে ফাইন্ড দি কম্পাউণ্ড ইন্টাৰেষ্ট অন रुपीस 15000 for 1/2 years at 8% per annum interest being compounded half yearly so friends ইয়াত এটা কথা হৈছে ইন্টারেস্ট কি কৰিছে হাফ ইয়ারলি কম্পাউন্ড কৰা হৈছে অৰ্থাৎ আধা বছৰত অৰ্থাৎ ছমাহৰ মূৰে মূৰে মিশ্ৰ সুদ গণনা কৰা হৈছে আৰু ইয়াত মূলধন দিছে 15000 টকা আৰু সময় দিছে কিমান 1/2 years অৰ্থাৎ 1.5 বছৰ দিয়া আছে আৰু 8% সুতৰ হাৰ প্ৰতি বছৰত দিয়া আছে বছৰি 8% সুতৰ হাৰ সো আমি এতিয়া যদি ছমাহৰ মূৰে মূৰে সুদ হিসাব কৰা হয় তেতিয়া মিশ্ৰ সুদ কিমান হ'ব সেইটো উলিয়াব লাগিব তাৰ কাৰণে মই আগতে আপোনালোকক পাৰ্ট 1 বা পাৰ্ট 2 ত কৈছিলো যে কথাটো মনত ৰাখিব লাগিব যিমান সময় দিয়া আছে যিমান বছৰ দিয়া আছে তাত এতিয়া সুদ কিমান ছমাহৰ মূৰে মূৰে বা 3 মাহৰ মূৰে মূৰে যিমানে হিসাব কৰা হয় সেই সিমান পিৰিয়ডটো সেই দিয়া মুঠ সময়ত কিমান আছে অৰ্থাৎ ইয়াত ছমাহৰ মূৰে মূৰে হিসাব কৰা হয় ছমাহ এতিয়া 1.5 বছৰত কেইটা আছে সেইটো আমি উলিয়াই ল'ব লাগিব ছমাহ 1.5 বছৰত কেইটা আছে 3টা আছে অৰ্থাৎ সুদ হিসাব কৰা হয় 3 বাৰ আমি এই কথাটো মনত ৰাখিব লাগিব ছমাহ 3 বাৰ আহিব তেতিয়া 3 বাৰ সুদ হিসাব কৰিব হেতু মেইন কথা ভালকে মনত ৰাখিব তাৰ পিছৰ কথাটো হৈছে ইয়াত সুতৰ হাৰ যেটো আছে এটো বছৰি সুতৰ হাৰ এতিয়া সুদটো হিসাব কৰা আছে ছমাহৰ মূৰে মূৰে গতিকে বছৰি সুতৰ হাৰক আমি কি কৰিব লাগিব এক বছৰত ছমাহ দুটা থাকে গতিকে 1 2 ৰে হৰণ কৰি ল'ব লাগিব আগতেকে এইখিনি আমি মুখত কৰিম বুজাবৰ কাৰণে জাস্ট আপোনালোকক কৈ আছো সো এটো কিমান হ'ব 4 হ'ব 4% হ'ব সো আমি এতিয়া ইফেক্টিভ পার্সেন্টেজ কার উলিয়াব লাগিব 4% উলিয়াব লাগিব কেইবাৰ 3 বাৰ উলিয়াব লাগিব কাৰণ আমি সুদ 3 বাৰ হিসাব কৰিম ইয়াত সো কি হ'ব এতিয়া 4 + 4 দুবাৰ আগতেকে উলিয়াই লৈছো তেতিয়া ইয়াত কি হ'ব 4 * 4 / 100 হ'ব তেতিয়া 4 + 4 কিমান হ'ব 8 আৰু 4 4 যা 16 অৰ্থাৎ কিমান হ'ব এটো 8.16 হ'ব সো এতিয়া 8.16 প্লাস আকৌ কিমান হ'ব লাগিব 4 হ'ব লাগিব প্লাস আকৌ কিমান হ'ব এটো 8.16 * 4/100 হ'ব যদি এইখিনি যদি ক্যালকুলেশন ভালদৰে কৰে তেতিয়া হলে আমি কিমান পাম ইয়াত 8.16 আছে ইয়াৰ লগত 4 প্লাস কৰিলো 8 4 12 হ'ব তেতিয়া 12.16 আৰু ইফালে কিমান হ'ব প্লাস আপোনালোকে এটো যদি ক্যালকুলেশন ভালদৰে কৰে তেতিয়া ইয়াত পাব 4 কৰিলো 4 4 16 64 আৰু 4 8 32 অৰ্থাৎ কিমান হ'ব এটো 0.3264 এনেকৈ হ'ব তেতিয়া এইখিনি আকৌ যোগ কৰিব লাগিব এটো যোগ কৰি দিয়াৰ লগে লগে কিমান পাব 12.4864 আপোনালোকে পাব সো অৰ্থাৎ আমি কি বুজি পালো যে 100 টকা যদি মূলধন হলহেতেন তেতিয়া সুদ কিমান হ'ব মিশ্ৰ সুদ হ'ব 12.4864 এটো হ'ব সুদ এতিয়া আমাৰ মূলধন 100 টকা নহয় কিমান আছে এটো গুটে 1.5 বছৰটো ওলাই গল আমাৰ অৰ্থাৎ আমি তিনিটা টাৰ্মত হিসাব কৰিলো যেহেতু আমাৰ এইখিনি সব কাম ফিনিশ হল আমি জাস্ট এতিয়া মূলধন চাব লাগিব এতিয়া মূলধন আমাৰ আছে কিমান 15000 সো আমি 15000 টো ইয়াত ললো আৰু ক্ৰস মাল্টিপ্লিকেশন কৰি দিলো ক্ৰস মাল্টিপ্লিকেশন মানে এইটো লগত এটো পূৰণ হ'ব আহি তেতিয়া ইয়াত কিমান আছে 12.4864 and divided by কি আহিব তলত 100 আহিব 100 দুটা শূন্য ডাইৰেক্ট কটাকটি গল এইখিনি মুখটো কৰি ল'ব পাৰিলে হেতেন আৰু যদি এতিয়া আপোনালোকে পূৰণ কৰে 150 ৰ লগত এটো পূৰণ কৰি দিয়ক 150 ৰ লগত কেনেকৈ পূৰণ কৰিব আপোনালোকে স্পিড মেথছৰ ভিডিও চাব মই থুলমুলকে কৈছো ইয়াত তলত ডেসক্ৰিপচনত লিংক দিয়া থাকিব আৰু লগতে ইয়াত সুকত যেটো আই বটন আপোনালোকে দেখিব সুকত থকা আই বটনটো আপোনালোকে লিংক পাব হেতু আই বটন ক্লিক কৰি দিয়াৰ লগে লগে স্পিড মেথছ বুলি গুটে প্লেলিস্টটো ওলাই আহিব হেতু আপোনালোকে চাই লব সো 150 লগত প্ৰথম কামটো হৈছে আপোনালোকে 100 লগত পূৰণ কৰক 100 লগত পূৰণ কৰাৰ লগে লগে এটো কিমান হ'ব ইয়াৰ দশমিকটো ইয়ালে গুছি আহিব অৰ্থাৎ ইয়াত যেটো দশমিক আছে সেই দশমিকটো 48 ৰ পিছত হ'ব অৰ্থাৎ ইয়াত 1248.64 হ'ব আৰু তাৰ পিছত 50 সে পূৰণ কৰিব লাগিব 50 সে পূৰণ কৰা মানে ইয়াৰ আধা ল'ব লাগিব অৰ্থাৎ ইয়াৰ লগত আৰু ইয়াৰ আধা যোগ কৰি দিয়াৰ লগে লগে কিমান পাম আমি 150 সে পূৰণ কৰিলে কিমান হ'ব হেতু পাই যাম তেতিয়া হেতু যদি কৰো তেতিয়া আমি কিমান পাম ইয়াত পাম 1872.96 এইটো পাম আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি
অপচনটো কোনটো পাইছো অপচন বি আশা কৰো আপোনালোকে বুজি পাইছে আহিছো নেক্সট কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চনলৈ এটা 3 নম্বৰ কোৱেশ্চনত কি বুলি কোৱা আছে the amount received by Mr. Gupta on rupees 4096 after 18 months at 12.5% per annum interest being compounded half yearly yato interest ki kora hoise half yearly count kora hoise half yearly গণনা কৰা হৈছে তেতিয়া এটা কথা মনত ৰাখিব ইয়াত ইফেক্টিভ পার্সেন্টেজ ইউজ কৰিবলৈ হলে আমি কৰিব পাৰিম কিন্তু এটা কথা হৈ যায় যে যদি আমাৰ সুতৰ হাৰটো ডাঙৰ হয় সুতৰ হাৰটো যদি বেছি ডাঙৰ হয় তেতিয়া হলে আমি তাক ইন্টারেস্ট কম্পাউন্ড কৰোতে আমি হাফ ইয়াৰলি নকৰি আৰু এটা মেথড আপোনালোকক মই পাৰ্ট 1 ত কৈছিলো দুটা মেথড আছিল দুইটা মেথডে অতি সহজ যত আমি সূত্ৰ একেবাৰে ব্যৱহাৰ কৰিবই নালাগে সেই মেথডটো আপোনালোকে শিকি লওক ইয়াত ধৰক আমাক কি কৈছে ইন্টারেস্ট বিং কম্পাউন্ডেড হাফ ইয়াৰলি অৰ্থাৎ ছমাহৰ মৰে মৰে সুত হিচাপ কৰা হয় আৰু মূলধন আছিল 4096 টকা আৰু সময় হৈছে 18 মাহ তেতিয়া 18 মাহত ছমাহ কেইটা আহিব হেতু জানিব লাগিব 18 মাহত ছমাহ 12 মাহত কেইটা ছমাহ আহিব দুটা আহিব আৰু ছমাহ এটা মানে আমি তিনটা ছমাহ ইয়াত পাম অৰ্থাৎ এটো 1.5 ইয়াৰে হৈ আছে আমি যেটো কোৱেশ্চন নম্বৰ 2 ত কৰিছিলো ঠিক একেদৰে ইয়াত হৈ আছে আৰু ইয়াত সুতৰ হাৰ কিমান আছে 12.5% আছে আৰু 12.5% হলে এটো কি হৰ বছৰি আছে পাৰ এনাম লিখা আছে সো ইয়াৰ পৰা আমি আধা বছৰ কিমান অৰ্থাৎ ইয়াত 2 ৰে হৰণ কৰিলে কিমান হ'ব হেতু আমি উলিয়াই লব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত যে 12.5 আছে ইয়াক আমি মিশ্ৰ ভগ্নাংক যেহেতু হৈ আছে আমি অপ্ৰকৃত ভগ্নাংক কৰি লম অপ্ৰকৃত ভগ্নাংক কৰি ললে ইয়াৰ কি হ'ব যে 2 বাৰং 24 একে 25 হ'ব গতিকে ইয়াত কিমান লম আমি 25 ভাগৰ 2 ভাগৰ 25 আৰু এটা 2 ইয়াত হৰণ কৰিব লাগিব অৰ্থাৎ 4 ভাগৰ 25 হ'ব ছমাহৰ মৰে মৰে যদি সুত হিচাপ কৰা হয় তেতিয়া সুতৰ হাৰটো ছমাহৰ সুতৰ হাৰ হ'ব 4 ভাগৰ 25 সো এতিয়া এই 4 ভাগৰ 25 যেহেতু কি হ'ব আমি ইয়াক দশমিকটো উলিয়াই লব পাৰিম কিন্তু দশমিকত উলিওৱাৰ আগতে আমি যদি ইয়াক আমি অন্য যেটো সেকেন্ড মেথড যেটো শিকাইছিলো সেই মেথডত যদি আপোনালোকে কৰে বৰ সুবিধাজনকভাৱে আপোনালোকে ইয়াৰ আনসাৰটো উলিয়াই দিব পাৰিব হেতু কেনেকৈ কৰিব যে ইয়াত আমাৰ হৈছে 4 ভাগৰ 25% তাৰ অৰ্থটো হৈছে কি ইয়াত 100 এটা কি হ'ব তলত পূৰণ হ'ব এনেকৈ এটো পূৰণ হোৱাৰ লগে লগে 25 100 কাটিলো 4 বাৰ গল তেতিয়া 4 4 গুণ 16 আৰু ওপৰত কিমান থাকিল 1 অৰ্থাৎ যদি মূলধন ইয়াৰ অৰ্থটো কি হ'ব যদি মূলধন 16 টকা হয় তেতিয়া তাত সুত কিমান হ'ব 1 টকা হ'ব 1 টকা সুত হ'ব তেতিয়া আমাক কি উলিয়াবলৈ কৈছে হোৱাট এমাউন্ট বুলি কৈছে এমাউন্ট মানে কি আমি সবিধিমূল উলিয়াব লাগিব তেতিয়া সবিধিমূল উলিয়ালে 16 টকা মূলধন সুত হৈছে 1 টকা সবিধিমূল কিমান হ'ব 17 টকা হ'ব অৰ্থাৎ আমি কি বুজি পালো ইয়াত বুজি পালো যে যদি মূলধন 16 টকা হয় তেতিয়া কি হ'ব সবিধিমূল হ'ব 17 টকা এতিয়া আমি কি কৰিব লাগিব যে যেহেতু আমি 3 বছৰৰ কাৰণে সৰি 3টা ট্ৰামৰ কাৰণে 3 বছৰৰ কাৰণে নহয় ইয়াত 18 মাহ বুলি কৈছে 18 মাহ হলে 3 বাৰ হিচাপ কৰিব লাগিব গতিকে 3 ট্ৰামছৰ কাৰণে বা 3 বাৰ হিচাপ কৰাৰ কাৰণে ইয়াৰ 3 দুই ফালে কিউব লৈ লব লাগিব 16 ৰ কিউব আৰু 17 ৰ কিউব আপোনালোকে ইয়াত ঘনবিলাক জানিব লাগিব এতিয়া ঘনবিলাক মুখস্থ কৰি থোৱা ভাল কাৰণ এৰিথমেটিক সেকশনতো ঘন যথেষ্ট প্ৰয়োজন আছে গতিকে তাতো প্ৰয়োজন হ'ব ইয়াতো প্ৰয়োজন হ'ব ঘন নেউটা আপোনালোকে মুখস্থ কৰি লব এতিয়া ইয়াত কিমান হ'ব 16 ৰ ঘন হ'ব কিমান 4096 অৰ্থাৎ 4096 হৈছে এটো কি মূলধন 16 যেহেতু মূলধন আছিল গতিকে মূলধনৰ কিউবটো মূলধনে হ'ব আৰু ইয়াত এটো সবিধিমূল আছিল 17 ৰ কিউবটো কিমান হ'ব 17 ৰ কিউব হ'ব 4913 সো 4913 এতিয়া আমি কি বুজি পালো যে 4096 যদি মূলধন হয় তেতিয়া তাৰ সবিধিমূল কিমান ওলাব 4913 আৰু ইয়াত আমাৰ মূলধন হেতুৱে দিয়া আছে গতিকে আপোনালোকে ভাবি চক কেনে ধৰণে শুদ্ধ উত্তৰটো অতি সোনকালে ওলাই গলে এবাৰ ইয়াত কিউব কৰোতে আনসাৰটো ওলাই গৈছে বা বেলেগ ধৰণে যদি ওলালে হেতেন তেতিয়া আমি ইয়াত তলত লৈ আকৌ ক্ৰস মাল্টিপ্লিকেশন কৰিলো হেতেন কিন্তু সেইখিনি কৰাৰ কোনো প্ৰয়োজনে নহল আমাৰ 4913 শুদ্ধ উত্তৰ হৈছে আৰু হেতু আমি পাইছো আৰু অপচন এ হৈছে শুদ্ধ উত্তৰ আশা কৰো সকলোৱে বুজি পাইছে সো আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 ত কি কৈছে what sum will become rupees 926100 after 3 years at 5% per annum when the interest is compounded annually অৰ্থাৎ যদি সুদ বছৰি হিচাপ কৰা হয় তেতিয়া হলে কিমান মূলধন 3 বছৰৰ মূৰত ইমান টকা হ'ব 926100 টকা হ'ব যদি সুতৰ হাৰ 5% হয় বছৰি সুতৰ হাৰ 5% হয় তেতিয়া ইয়াত কি কৈছে এনুৱেলি কম্পাউণ্ড কৰা হয় তেতিয়া ইয়াত আমাৰ
কিমান মাহ আছে কিমান বছৰ কেইটা আছে বা কিমান সুতৰ হাৰ হ'ব সেইটো চিন্তা কৰা কোনো প্ৰয়োজন নাই প্ৰশ্ন যিমান যি দিয়া আছে আমি হেতুকে ল'ব পাৰিম 5% দিয়া আছে সুতৰ হাৰ এতিয়া আমি এটো যে কোৱেশ্চন নম্বৰ 3 আমি যেটো মেথড ইউজ কৰিছিলো সেই মেথডত কৰিম 5% অৰ্থ হৈছে কি 100/5 সো 100/5 যদি হয় তেতিয়া আমি কটাকটি কৰো 5 * 5 5 * 20 100 এটো 5 * 20 100 হল তেতিয়া আমি কি পালো ইয়াৰ অৰ্থ হৈছে কি 20 টকা যদি মূলধন হয় সুদ কিমান হ'ব 1 টকা হ'ব তেতিয়া সবিধি মূল কিমান হ'ব দুটা যোগ কৰিলো 21 হল অৰ্থাৎ 20 টকা মূলধনত সুদ কিমান হৈছে সৰি সবিধি মূল কিমান হৈছে সবিধি মূল হৈছে 21 টকা এটা কিমান ট্ৰামছৰ কাৰণে উলিয়াব লাগিব কেইবাৰ হিসাব কৰিব লাগিব তিনিবাৰ কৰাৰ লগে লগে কি হ'ব কিউব হ'ব লাগিব গতিকে 20 ৰ কিউব উলিয়াও আৰু 21 ৰ কিউব উলিয়াই দিও মূলধন আৰু সবিধি মূল দুইটাৰ কিউব উলিয়াই দিও তিনিবাৰ কাৰণে ঘন উলিয়াব লাগিব তেতিয়া 20 ৰ কিউব কিমান হ'ব 8000 অৰ্থাৎ 8000 টকা যদি 8000 টকা কি হয় মূলধন হয় তেতিয়া সবিধি মূল কিমান হ'ব 21 ৰ যেটো ঘন 21 ৰ ঘন কিমান হ'ব 9261 অৰ্থাৎ 9261 হ'ব এই ঘনবিলাক নেউতা মুখস্থ থাকিব লাগিব তেতিয়া এটো সুবিধাজনক হয় আৰু ঘন নেউতাটো কেৱল ইয়াৰ কাৰণে প্ৰয়োজন ইয়াৰ কাৰণে মুখস্থ কৰিব লাগে তেনে নহয় এৰিথমেটিক সেকশনৰ কাৰণে যথেষ্ট ঘনৰ প্ৰয়োজন আছে বৰ্গ প্ৰয়োজন আছে সেইখিনি মুখস্থ কৰিব লাগিব তেতিয়া দুইটা কামত দিব এতিয়া আমি কোৱেশ্চনটো আমাৰ কিমান কৈছে যে যদি সবিধি মূল 926100 হয় অৰ্থাৎ 9261 এত কি কৈছে 926100 9261 ইয়াত ওলাই আছে গতিকে 00 ইয়াত যদি লগাই দিও তেতিয়া ইয়াতো 00 লগাই দিলে হল অৰ্থাৎ এটো কিমান হৈছে এটো হৈছে 8 লাখ টকা 8 লাখ টকা কাৰণ 5টা শূন্য আছে গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ আশা কৰো আপোনালোকে ভালদৰে বুজি পাইছে আহিছো কোৱেশ্চন নম্বৰ 5 লৈ Question number 5 ত কৈছে at what rate of compound interest will rupees 10,000 becomes rupees 14,200 after 1 year অৰ্থাৎ ইয়াত কি কৈছে যে 10000 টকা মূলধন এবছৰৰ পিছত কিমান হৈছে 14200 টকা হৈছে তেতিয়া সুতৰ হাৰ কিমান আছিল হেতু উলিয়াবলৈ কৈছে আমাক সো ইয়াত সুতৰ হাৰ উলিয়াবলৈ আমি চাব লাগিব যে সময় কিমান আছে সময় আছে 1 বছৰ আৰু কম্পাউণ্ডেড এনুৱেলি হৈ আছে অৰ্থাৎ বছৰি সুদ গণনা কৰা হৈছে সো এই ক্ষেত্ৰত আমি অন্য একো চিন্তা কৰিব লগা কথা নাই যে আমি চাব লাগিব মূলধন কিমান আছিল মূলধন আছিল 10000 টকা আৰু সেই 10000 টকাৰ সুদ কিমান হৈছে সবিধি মূলৰ পৰা মূলধনটো বিয়োগ কৰিলে সুদ ওলাই যাব সবিধি মূল আছে 14200 টকা তাৰ পৰা আমি 10000 টকাটো মাইনাস কৰিলো কিমান পালো 4200 টকা পালো অৰ্থাৎ 10000 টকাৰ সুদ হৈছে কিমান 4200 টকা এতিয়া সুতৰ হাৰৰ অৰ্থ হৈছে 100 টকাৰ এবছৰৰ সুদ তেতিয়া 100 টকাৰ এবছৰৰ সুদ যদি 10000 টকাৰ এবছৰৰ সুদ হয় 4200 টকা তেতিয়া 100 টকাৰ এবছৰৰ সুদ কিমান হ'ব এটো একেদৰে আমি কি কৰিব লাগিব ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব অৰ্থাৎ এটো লগত 100 লগত কি হ'ব 4200 পূৰণ হ'ব তেতিয়া কটাকটি কৰিলে আমাৰ শূন্য এটো শূন্য লগত এটো যাব এটো লগত এটো যাব এই শূন্য লগত এটো শূন্য আৰু এই শূন্য লগত এটো শূন্য থাকিল কিমান 42 আৰু হৈছে 42% এটো সো 42% শুদ্ধ উত্তৰ হেতু অপচন সি আছে আশা কৰো আপোনালোকে বুজি পাইছে এটো 1 ইয়াৰ থাকিলে একেবাৰে সুবিধাজনক হয় কোৱেশ্চনটো তাৰ পিছত আহিছো 6 নম্বৰ কোৱেশ্চন লৈ 6 নম্বৰ কোৱেশ্চনত কি বুলি কৈছে after how many years will rupees 1000 becomes rupees 1100 at 10% per annum compound interest এবাৰ কি দিছে আমাক সময় উলিয়াবলৈ দিয়া আছে সো আমি সময় উলিয়াই ল'ব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে যেটো সবিধি মূল আছে তাক ওপৰত লব হিচাপে ললো সবিধি মূল আছে ইয়াত 1100 আৰু যেটো মূলধন আছে কিমান 10000 তাক তলত হৰ হিচাপে ললো সৰি 1000 তলত হৰ হিচাপে ললো এটো লোৱাৰ পিছত ইহঁতৰ ক্যান্সেলেশন হয় নেকি অৰ্থাৎ লঘিষ্ঠ আকাৰ কৰিব পাৰি নেকি চাব লাগিব লঘিষ্ঠ আকাৰ নিশ্চয় কৰিব পাৰি কিমান থাকিব 10/11 থাকিব এতে এটো আমি উলিয়াই ললো এটো উলিয়াই লোৱাৰ পিছত আমাৰ সুতৰ হাৰ যেটো আছে সুতৰ হাৰৰ পৰা আমি মূলধন আৰু সবিধি মূল উলিয়াব লাগিব হেতু কেনেকে উলিয়াম সুতৰ হাৰৰ অৰ্থটো হৈছে 10% সুতৰ হাৰৰ অৰ্থ হৈছে কি যে 100 টকা যদি মূলধন হয় তাৰ সুদ কিমান হ'ব 10 টকা আৰু যদি ক্যান্সেল কৰিলে এটো শূন্য শূন্য কটাকটি গল 10/1 হল অৰ্থাৎ 10 টকা যদি মূলধন হয় তাৰ সুদ কিমান হ'ব 1 টকা হ'ব অৰ্থাৎ এই ক্ষেত্ৰত যদি মূলধন 10 টকা হয় সবিধি মূল কিমান হ'ব সুদ যোগ মূলধন কৰিলে 11 টকা হ'ব অৰ্থাৎ এটো কি হৈছে এবছৰৰ আছে 10% অৰ্থ হৈছে 100 টকাৰ এবছৰৰ সুদ আছিল গতিকে 10 টকাৰ এবছৰৰ সুদ কিমান হল 1 টকা হল আৰু 10 টকা এবছৰত বাহি কিমান হল সবিধি মূল হিচাপে 11 টকা হল আৰু ঠিক একেদৰে একে কাহিনী ইয়াত হৈ আছে যে 10 টকা
11 টকা হৈছে যদি এনেকৈ কম্পেয়াৰ কৰোতে ধুনিয়াকৈ মিলি যায় তেতিয়া আমি জানিব লাগিব যে এবছৰৰ কাৰণে হৈছে সো এক বছৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আইছো 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চনত কৈছে দা ডিফাৰেন্স বিটুইন কম্পাউণ্ড ইন্টাৰেষ্ট এণ্ড সিম্পল ইন্টাৰেষ্ট ফৰ 3 ইয়াৰ্স এট 20% per annum is ₹640 find the sum অৰ্থাৎ কম্পাউণ্ড ইন্টাৰেষ্ট মিশ্ৰ সুদ আৰু সৰল সুতৰ 3 বছৰৰ যেটো পাৰ্থক্য সেই পাৰ্থক্য আছিল কিমান 640 টকা আৰু তেতিয়া কি আছিল বছৰি সুতৰ হাৰ 20% আছিল তেতিয়া কিমান মূলধন হ'ব পাৰে কিমান মূলধনত যে কিমান মূলধন হলে 3 বছৰত 20% সুতৰ হাৰত সৰল সুদ আৰু মিশ্ৰ সুতৰ মাজৰ পাৰ্থক্য 640 টকা হ'ব পাৰে এতিয়া অৰ্থাৎ আমি মূলধন উলিয়াব লাগিব তাৰ কাৰণে আগতেকে এই 20% যেটো সুতৰ হাৰ দিয়া আছে তাৰ অৰ্থ হৈছে 100 টকাৰ এবছৰৰ সুদ গতিকে 100 টকাৰ এবছৰৰ যেটো সুদ আছে হেতু আমি 3 বছৰলৈ যদি সুদ উলিয়াই দিও 100 টকাৰ তেতিয়া সৰল সুদ আৰু মিশ্ৰ সুতৰ পাৰ্থক্য কিমান হ'ব হেতু উলিয়াই ল'ব লাগিব তাৰ কাৰণে এটাই কথা যে কি কৰিম আমি যদি সৰল সুদ উলিয়াব লগা হয় তেতিয়া সুতৰ হাৰ আৰু সময় যেটো আছে হেতু পূৰণ কৰিলে হ'ল পূৰণ কৰিলে কিমান হ'ব 20 আৰু 3 পূৰণ কৰিলে 3 20 কিমান হ'ব এটো 60 হ'ব এটো অৰ্থাৎ সৰল সুদ কিমান হ'ব 60 হ'ব আৰু মিশ্ৰ সুদ কিমান হ'ব মিশ্ৰ সুদৰ কাৰণে আমি কি কৰিব লাগিব ইফেক্টিভ পাৰ্সেন্টেজ এটা 20 আছে 20 ৰ ইফেক্টিভ পাৰ্সেন্টেজ তেতিয়া কিমান হ'ব 20 + 20 20 + 20 বাই আৰু ইয়াত কিমান হ'ব 20 * 20 বাই কিমান হ'ব ইয়াত 100 হ'ব দুটা শূন্য কটাকটি গল 4 হ'ল আৰু ইয়াত কিমান হ'ল 40 40 + 4 44 হ'ল আকৌ আমি কি কৰিম এতিয়া 44 যেটো আছে 44 তাৰ লগত প্লাস আকৌ 20 কৰিব তিনিবাৰ হিসাব কৰিব লাগিব দুবাৰ কৰিলো আৰু আমি ইয়াত কি কৰিম 44 * 20 / 100 এনেকে কৰিব লাগিব তেতিয়া এই ক্ষেত্ৰটো একে কথা যে এই শূন্য কাটিলো আৰু 2 লগত 44 পূৰণ কৰিলো তেতিয়া কিমান হ'ব 8.8 আৰু 8.8 প্লাস ইফালে কিমান আছে 64 হ'ব 64 + 8.8 তেতিয়া কিমান হ'ব 72.8 হ'ব আৰু এই 72.8 হৈছে কিমান মিশ্ৰ সুদ 100 টকাৰ 3 বছৰৰ মিশ্ৰ সুদ 72.8 আৰু 100 টকাৰ 3 বছৰৰ সৰল সুদ কিমান আছিল 60 দুইটা বিয়োগ কৰিলে আমি ডিফাৰেন্সটো পাম তেতিয়া কিমান পালো এটো 12.8 হ'ব 12.8 অৰ্থাৎ 100 টকা যদি মূলধন হয় তেতিয়া 3 বছৰত সৰল সুদ আৰু মিশ্ৰ সুতৰ মাজৰ পাৰ্থক্য হ'ব কিমান পাৰ্থক্য হ'ব 12.8 টকা 12.8 টকা হ'ব সৰল সুদ আৰু মিশ্ৰ সুতৰ মাজৰ পাৰ্থক্য তেতিয়া আমি কি কৰিব লাগিব ইয়াত মূলধন উলিয়াব লাগিব আমাক পাৰ্থক্য উলিয়াব বুলি কোৱা নাই পাৰ্থক্যটো দিয়া আছে পাৰ্থক্যৰ পৰা আমি মূলধনটো উলিয়াব লাগিব তেতিয়া আমি কি কৰিম 12.8 টকা যদি পাৰ্থক্য হয় মূলধন কিমান হ'ব 100 টকা হ'ব এতিয়া আমাৰ পাৰ্থক্য কোৱেশ্চনত কিমান দিছে 640 টকা যদি পাৰ্থক্য হয় তেতিয়া কি হ'ব এটো পূৰণ কৰিম আমি ক্ৰছ মাল্টিপ্লিকেশন দুইটা তেতিয়া ই তললৈ গুচি আহিব তললৈ আহিলে কিমান হ'ব 12.8 আছে ইয়াৰ পইণ্টটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম পইণ্টটো হটাই দিম হটাই দি তেতিয়া ইয়াত 10 এটা পূৰণ কৰিব লাগিব তেতিয়া আমি ভালদৰে যদি চাও আমাৰ কি হৈছে এইটো লগত এটো কটাকটি হৈ আছে কটাকটি যদি কৰি দিও তেতিয়া কিমান বাৰ কিহে যাব কটাকটি আমি যদি 2 ৰে কৰো সহজভাৱে যদি কৰি দিও 2 6 হ'ব এটো কিমান হ'ব 4 হ'ব আকৌ ঠিক একেদৰে যদি 2 ৰে কাটো ইয়াক আমি 2 ৰে কাটিলে কিমান হ'ব 3 2 0 হ'ব ইয়া 2 ৰে কাটিলে 32 আৰু 0 এতিয়া আকৌ 64 হৈ আছে 64 আৰু 320 I'm sorry technically কিবা এটা প্ৰবলেম হৈ গৈছিলে তেতিয়া আমি কি কৰি আছিলো फ्रेंड्स আমি ইয়াত 640 ইনটু আমি কি কৰি আছিলো 100 আৰু তলত কিমান আছিল 12.8 আৰু এই 12.8 ৰ যেটো ইয়াত ডেসিমেল আছে তাক নাইকিয়া কৰিবৰ কাৰণে 10 এটা লৈ আছিলো ইয়াত গতিকে এইখিনি ক্যালকুলেশন কৰি আছো তেতিয়া ইয়াৰ কটাকটি কৰোতে আমি 2 ৰে কাটিছিলো ডাইৰেক্টলি আমি যদি চাও তেতিয়াও আমাৰ কিমান হ'ব 5 ৰে যদি চাও 5 8 গুণ 40 হ'ব 5 12 60 হ'ব গতিকে আৰু 60 মানে কিমান হ'ব 600 তেতিয়া 5 এ সম্পূৰ্ণৰূপে ইয়াক গৈয়ে আছে যদি 5 এ কাটো তেতিয়া এই দুটা পূৰণ কৰিলে 1000 হ'ব আৰু লগত 5 5000 গতিকে 5000 হৈছে ইয়াৰ শুদ্ধ উত্তৰ আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 ত কৈছে ফাইন্ড দি এমাউন্ট অফ rupees 1,60,000 at the rate of 20% per annum compounded quarterly after 9 months এতিয়া কি কৰা হৈছে কোৱাৰ্টাৰলি অৰ্থাৎ 4 মাহৰ মূৰে সুদ হিসাব কৰা হ'ব আৰু মুঠ 9 মাহৰ কাৰণে সুদ হিসাব কৰা হ'ব তেতিয়া আমি কি কৰিব লাগিব সৰি কোৱাৰ্টাৰলি মানে 3 মাহৰ মূৰে যেটো বছৰ আছে বছৰক 4 ভাগত ভাগ কৰিলে কোৱাৰ্টাৰলি হ'ব তেতিয়া 3 মাহ আহিব 3 মাহৰ মূৰে হিসাব কৰা হ'ব আৰু 9 মাহৰ কাৰণে তেতিয়া 9 মাহত মুঠতে কেটা 3 মাহ আহিব 3 বাৰ আহিব অৰ্থাৎ সুদ 3 বাৰ হিসাব কৰা হ'ব
তাৰপিছত কোৱাৰ্টাৰলি বুলি কোৱাৰ লগে লগে ইয়াত কিমান আছে 20% আছে তেতিয়া 20% কি হৈছে পাৰ এনাম আছে ইয়াত বছৰি আছে গতিকে বছৰিৰ পৰা আমি কোৱাৰ্টাৰলি উলিয়াব লাগিব তাৰ কাৰণে কি কৰিব লাগিব যেহেতু 3 মাহ এবছৰত 4টা থাকে 4 ইয়াক হৰণ কৰিব লাগিব হৰণ কৰিলে আমি কিমান পাম সুতৰ হাৰটো 5% পাম আৰু মূলধনটো একে থাকিব 1,60,000 টকা হেতু মূলধন একে থাকিব তেতিয়া আমি কি উলিয়াব লাগিব এমাউন্ট অৰ্থাৎ সবিধি মূল উলিয়াব লাগিব তেতিয়া আমাৰ সুতৰ হাৰটো কিমান হ'ব হেতু মনত ৰাখিব লাগিব 5% আৰু যদি 5% হয় মই দ্বিতীয় পদ্ধতিত কৰিছো 5% যদি সুতৰ হাৰ হয় তাৰ অৰ্থ হ'ব কি 100 টকা যদি মূলধন হয় সুত কিমান হ'ব 5 টকা কটাকটি কৰিলো তলত 20 তেতিয়া 20 টকা যদি মূলধন হয় তেতিয়া সবিধি মূল কিমান হ'ব সুত যোগ মূলধন কৰিলে 21 টকা হ'ব 20 টকা হলে আৰু 3 বাৰ বুলি কৈছে 3 বাৰ হিসাব কৰা হ'ব কাৰণ 9 মাহত 3 মাহ 3টা আছে 3 বাৰ বুলি কোৱাৰ লগে লগে 20 ৰ কিউব লগতে ইয়াৰ কিউব তেতিয়া দুইটা যদি আমি কিউব কৰি দিও কিউব কৰি দিয়াৰ লগে লগে ইয়াত কিমান হ'ব এটো হ'ব 8000 ইয়াৰ কিমান হ'ব 9261 হ'ব এতিয়া আমি যদি চাবলৈ যাও তেতিয়া আমাৰ যেটো কোৱেশ্চন আছে তাত কিমান আছে 1,60,000 আছে 1,60,000 টো আমি তলত পাতিব লাগিব 1,60,000 তলত পাতি দিলে ইয়াত কিমান সবিধি মূল ওলাব হেতু ওলাই পৰিব গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত 9261 পূৰণ কৰিলো 1,60,000 লগত তলত কি আছে 8000 আছে আৰু ইয়াত ধুনিয়াকে কটাকটি গৈ আছে 3টা শূন্য আৰু 8 যদি কাটো 1 কিমান থাকিলে 160 থাকিলে তেতিয়া 8 দুগুণ 16 20 থাকিলে 20 ৰ লগত আমি এটো পূৰণ কৰিব লাগিব আৰু 20 ৰ লগত যদি আমি এটো পূৰণ কৰো তেতিয়া কিমান পাম অপচন সি 185220 আশা কৰো আপোনালোকে বুজি পাইছে পূৰণ হৰণখিনি মই ভালদৰে ইয়াত বিশ্লেষণ কৰা নাই আপোনালোকে পূৰণ হৰণ যদি কুইকলি উলিয়াব বিচাৰে কুইক ম্যাথছ যেটো আছে বা স্পিড ম্যাথছৰ যেটো ভিডিও আছে তাৰ লিংক ডেসক্ৰিপচনত আপোনালোকে পাব বা ইয়াত যেটো আই বাটন আছে আই বাটনটো প্ৰেছ কৰি দিব তাতো পাব গতিকে হেতু প্ৰেছ কৰিলে আপোনালোকে চাই যেন আহিছো নেক্সট কোৱেশ্চনলৈ Question number 9 ত কৈছে a sum of money was borrowed by Mohan for 2 years at 20% compounded annually if the interest is compounded half yearly instead of annually find the difference in interest is rupees 723 find the sum borrowed by Mohan অৰ্থাৎ মূলধন উলিয়াব লাগে ইয়াত কৈছে যে মোহনে কোনো নিৰ্দিষ্ট পৰিমাণৰ টকা 2 বছৰৰ কাৰণে 20% সুতৰ হাৰত মিশ্ৰ সুতত ধাৰলৈ লৈছিলে তেতিয়া কি হল যে যদি সুত 6 মাহৰ মৰে হাফ ইয়াৰলি মানে 6 মাহৰ মৰে হিসাব কৰা হলতেন তেতিয়া মিশ্ৰ সুত দুটা বছৰি হিসাব কৰা মিশ্ৰ সুত আৰু 6 মাহৰ মৰে হিসাব কৰা মিশ্ৰ সুতৰ মাজৰ পাৰ্থক্য কিমান থাকিলেতেন 723 টকা থাকিলেতেন তেতিয়া মূলধন কিমান আছিল হেতু উলিয়াব লাগিব তেৰা প্ৰথম কথা হৈছে যদি সুত 6 মাহৰ মৰে হিসাব কৰা হয় হেতু বেলেগে উলিয়াব লাগিব আৰু যদি বছৰি হিসাব কৰা হয় হেতু বেলেগে উলিয়াব লাগিব তেতিয়া যদি সুত কি কৰা হয় বছৰি হিসাব কৰা হয় তেতিয়া কিমান হ'ব 20% আছে 20% আমি ইফেক্টিভ পার্সেন্টেজ উলিয়াব লাগিব এটো আমি অলৰেডি পাইছিলো ইফেক্টিভ পার্সেন্টেজ খন্তেকাৱৰি কৰি গৈছো এটো কিমান হ'ব ইফেক্টিভ পার্সেন্টেজ 44% অৰ্থাৎ 100 টকাৰ যেটো সুত হ'ব 100 টকাৰ সুত কিমান হ'ব 2 বছৰত যদি সুত বছৰি হিসাব কৰা হয় 44% হ'ব 100 টকাৰ সুতটো বছৰি হিসাব কৰিলে 6 মাহৰ মৰে হিসাব কৰিলে কিমান হ'ব আমি হেতু উলিয়াব লাগিব এটা যদি 6 মাহৰ মৰে হিসাব কৰা হয় তেতিয়া আমাৰ যেটো সুতৰ হাৰ আছে 20% হেতু 10% হ'ব আৰু 2 বছৰৰ 6 মাহ কেটা আহিব 4 বাৰ আহিব গতিকে আমি ইয়াৰ 4 বাৰ ইফেক্টিভ পার্সেন্টেজ উলিয়াব লাগিব 4 বাৰ উলিয়ালে আমি কেনেকৈ উলিয়াম যে 10 যোগ 10 যোগ এনেকৈ কি কৰিব লাগিব 10 পূৰণ 10 এনেকৈ কৰি যাব লাগিব এটো দুবাৰ কাৰণে হল তিনিবাৰ কাৰণে ইয়াৰ যেটো পাম তাৰ লগত আকৌ 10 যোগ কৰি ইয়াত যেটো মুঠতে আমি ক্যালকুলেশন কৰি যেটো পাম ফল যেটো সৰল কৰি পাম आंसर तार লগত আকৌ যোগ কৰি যাব লাগিব আৰু সেইখিনি কৰিলে আপোনালোকে ইয়াত কিমান পাব এটো মই ডাইৰেক্টলি উলিয়াই দিছো এইখিনি কৰাৰ লগে লগে আপোনালোকে ইয়াত পাব 46.41 ক্যালকুলেশনটো কৰি চাব মই যেহেতু আপোনালোকক বুজাই দিছো গতিকে ইয়াত কিমান পাব 46.41 ইফেক্টিভ পার্সেন্টেজ হ'ব এতিয়া তাৰ পৰা আমি কি কৰিব লাগিব 44 যেটো আছিল বছৰি হিসাব কৰোতে ইফেক্টিভ পার্সেন্টেজ মাইনাস কৰিব লাগিব তেতিয়া ডিফাৰেন্স ওলাই পৰিব ডিফাৰেন্স ওলাই পৰিলে 100 টকা ডিফাৰেন্স ওলাই যাব তেতিয়া কিমান হ'ব 2.41 ইয়া 2.41 ওলাব সো এই 2.41 যদি ডিফাৰেন্স হয় পাৰ্থক্য হয় তেতিয়া হলে তাত মূলধন কিমান হ'ব 100 টকা হ'ব তেতিয়া ইয়াত আমাৰ পাৰ্থক্য এটো 2.41 নিদি কিমান দিছে 723 দিছে আৰু ক্যালকুলেশনৰ সুবিধাৰ কাৰণে আমি এটো দশমিকটো উঠাই দিলে ইয়াত 0 এটা বাহি যাব হিমানে ডিফাৰেন্স হ'ব তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ এটো 1000 হিচাপে লৈ
723 লগত পূৰণ কৰিব লাগিব 241 এটো পূৰণ কৰিলো এটা পূৰণ কৰোতে আমি দেখিলো যে 241 এ 723 কেবাৰ কাটিব তিনিবাৰ কাটিব তেতিয়া তিনিবাৰ কাটি দিলো আমি তিনিবাৰ কাটিলে 3 পূৰণ 1000 অৰ্থাৎ কিমান হ'ব 3000 হ'ব সৰি ইয়াত আমাৰ দুটা দশমিকৰ পিছত দুটা অংক আছিল ইয়াত দুটা শূন্য লাগিছিল গতিকে 10000 হৈ আছিল ইয়াত এটা অংক হিচাপে মই এটা শূন্য বহাইছিলো গতিকে দশমিকৰ পিছত দুটা অংক আছিল গতিকে দুটা শূন্য বাহিব গতিকে 10000 পূৰণ 3 30000 হ'ব আমাৰ অপচন এটো শুদ্ধ উত্তৰ হ'ব নেক্সট আহিছো কোৱেশ্চন নম্বৰ 10 লৈ 9 নম্বৰ কোৱেশ্চন কৈছে ইন হাউ মেনি ইয়াৰ্স উইল rupees 80000 amount to rupees 93312 at 8% per annum annually অৰ্থাৎ কিমান বছৰত 80000 টকা 93312 টকা হ'ব যদি সুতৰ হাৰ 8% আছিল বছৰি সুতৰ হাৰ তেতিয়া আমি ইয়াতো সময় উলিয়াব লাগিব সময় উলিওৱা কথা এটাই আছে যে আমি প্ৰথম কামটো কি কৰিব লাগিব সবিধি মূলটো ওপৰত ৰাখিব লাগিব সবিধি মূল ওপৰত ৰাখিলে কিমান হ'ব 93312 আৰু তলত কি আহিব যেটো মূলধন আছে হেতু আহিব 80000 টকা এটো এনেকৈ আনিলো আৰু এইখিনি আমি ক্যান্সেল আউট কৰিম ক্যান্সেল আউট যদি কৰো আমি কিমান পাম তলত পাম আমি 625 আৰু ওপৰত আমি কিমান পাম 729 পাম এটো আগতেকে কৰি লব লাগিব তাৰ পিছত সুতৰ হাৰলৈ আহিলো সুতৰ হাৰ কিমান আছে 8% 8% সুতৰ হাৰ অৰ্থ হৈছে কিমান 100 টকাৰ সুদ হৈছে 8 টকা যদি 100 টকাৰ সুদ 8 টকা হয় তেতিয়া আমি যদি ক্যান্সেলেশন কৰিব পাৰো 4 কাটিলে দুবাৰ 4 কাটিলে ইয়াত কেবাৰ যাব 25 বাৰ যাব অৰ্থাৎ আমি কিমান পালো এটো 25 আৰু এটো 2 25 টকা যদি সুদ হয় সৰি 25 টকা যদি মূলধন হয় সুদ কিমান হ'ব 2 টকা হ'ব তেতিয়া 25 টকা মূলধনত সুদ 2 টকা হলে সবিধি মূল কিমান হ'ব 27 টকা হ'ব অৰ্থাৎ 25 টকা মূলধন হলে সবিধি মূল 27 টকা তেতিয়া আমি ইয়াত কটাকটি কৰি যিকিটা ভ্যালু উলিয়াইছো হিহঁতৰ মাজত কিবা সম্পৰ্ক দেখিম নেকি কিবা হিহঁতে ঘন বা বৰ্গ কিবা হৈ আছে নেকি চাব লাগিব যে 25 ৰ বৰ্গ হৈছে 625 ঠিক একেদৰে 27 ৰ বৰ্গ হয় নেকি চাব লাগিব যদি বৰ্গ হয় তেতিয়া 2 বছৰ হ'ব যদি ঘন হয় ঘন ওলাব পাৰে যদি ঘন হয় 3 বছৰ হ'ব তেতিয়া আমি দেখিলো যে 625 হৈছে 25 ৰ বৰ্গ গতিকে 2 বছৰ হ'ব সিয়াজিৰি কথা এখিনি আমি লিখাৰ কোনো প্ৰয়োজনে নাই জাস্ট আমি এইটো ক্যালকুলেশন কৰি উলিয়াব পাৰিলে আমাৰ শুদ্ধ উত্তৰ ওলাই যাব আশা কৰিছো সকলোৱে বুজি পাইছে আহিছো নেক্সট কোৱেশ্চনলৈ Question number 11 ত কৈছে find the difference between simple interest and compound interest for rupees 4400 for 3 years at 6% per annum compounded annually অৰ্থাৎ 4400 টকা 3 বছৰৰ 6% সুতৰ হাৰত মিশ্ৰ সুত আৰু সৰল সুতৰ মাজৰ পাৰ্থক্য কিমান হ'ব উলিওৱা হেতু উলিয়াবলৈ পাৰ্থক্য উলিয়াবলৈ দিছে এবাৰ তেতিয়া আমি পাৰ্থক্য উলিয়াবলৈ এটাই কথা ইফেক্টিভ পাৰ্চেন্টেজৰ ইউজ কৰিব লাগিব যদি 6% সুতৰ হাৰ হয় তেতিয়া 100 টকাৰ 3 বছৰৰ সুত কিমান হ'ব 6 3 গুণ 18 টকা হ'ব সৰল সুত মিশ্ৰ সুত কিমান হ'ব 6%ৰ 3 বাৰ আমি ইফেক্টিভ পাৰ্চেন্টেজ উলিয়াব লাগিব 6%ৰ 3 বাৰ যদি ইফেক্টিভ পাৰ্চেন্টেজ উলিয়াও তেতিয়া ইফেক্টিভ পাৰ্চেন্টেজ হ'বগে 19.1016 এইটো মুখস্থ থাকিলেও বেছি ভাল হয় আৰু আপোনালোকে উলিয়াই চাব পাৰে অলৰেডি মই বাৰে বাৰে উলিয়াই থৈছো 3 বাৰ কেনেকৈ উলিয়াব লাগে হেতু মতে আপোনালোকে কৰি ল'ব আৰু এতিয়া ডিফাৰেন্স উলিয়াবলৈ ক'লে আমাৰ এটো হৈছে 100 টকাৰ মিশ্ৰ সুত এটো হৈছে 100 টকাৰ সৰল সুত 3 বছৰৰ কাৰণে গতিকে দুটা পাৰ্থক্য উলিয়াই দিও পাৰ্থক্য উলিয়ালে কিমান হ'ব ইয়াত 0 0 এটো 0 চাৰিটা 0 লাগিলে তেতিয়া এটো 1.1016 এটো হৈছে কিমান পাৰ্থক্য 1.1016 অৰ্থাৎ 100 টকা যদি মূলধন হয় 100 টকা মূলধন হলে তেতিয়া পাৰ্থক্য কিমান হ'ব সৰল সুত আৰু মিশ্ৰ সুতৰ 1.1016 তেতিয়া আমাৰ মূলধন কিমান আছে 4400 টকা আছে তেতিয়া 4400 টকা হলে কিমান হ'ব তেতিয়া এটো ক্ৰস মাল্টিপ্লিকেশন ইয়াৰ লগত এটো দুটা পূৰণ আৰু এই 100 তললৈ গুছি আহিব তেতিয়া দুটা শূন্য ক্যান্সেল হল এইখিনি পূৰণ কৰিব লাগিব এইখিনি যদি পূৰণ কৰো তেতিয়া আমাৰ শুদ্ধ উত্তৰটো ওলাই পৰিব তেতিয়া এইখিনি পূৰণ কৰিলে আমাৰ শুদ্ধ উত্তৰটো কিমান ওলাব 48.4707 তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব 44 ৰ লগত এটো পূৰণ কৰিব লাগিব গুটেটো হেতু পূৰণ কেনেকৈ কৰিব প্ৰথমে 4 ৰে পূৰণ কৰি লব তাৰ পিছত কি কৰিব 11 পূৰণ কৰিব স্পিড মেথছৰ ভিডিঅ এইবিলাক শিকোৱা আছে গতিকে তাত আপোনালোকে চাই ল'ব নহলে আপুনি ইন জেনাৰেল যেনেকৈ পূৰণ কৰা হয় তেনেকৈ কৰিব সময় অলপ বেছিকৈ প্ৰয়োজন হ'ব আহিছো নেক্সট কোৱেশ্চন নম্বৰ 12 লৈ সো কোৱেশ্চন নম্বৰ 12 ত কি আছে অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো যথেষ্ট টান কোৱেশ্চন হয় a person borrows rupees 30000 at 8% per annum at a rate of simple interest and he immediately deposited the same amount at a bank at 10% per annum compounded annually find his profit after 3 years অৰ্থাৎ ইয়াত কি কৈছে এজন ব্যক্তিয়ে 30000 টকা ধাৰলৈ লৈছিলে
আৰু তেতিয়া সুতৰ হাৰ কিমান আছিল 8% সুতৰ হাৰ আছিল আৰু সেই আছিল সৰল সুতৰ হাৰ আৰু তেওঁ ইমিডিয়েটলি টকাখিনি কি কৰিলে বেংকত জমা থৈ দিলে আৰু তেতিয়া সুতৰ হাৰ থাকিলে 10% আৰু সেই আছিল মিশ্ৰ সুতৰ হাৰ তেতিয়া 3 বছৰৰ অন্তত তেওঁ কিমান টকা লাভ হ'ব কিমান প্ৰফিট হ'ব সেইটো উলিয়াব লাগিব অৰ্থাৎ তেওঁ টকাখিনি আনিলে ধাৰলৈ বেলেগক বেংকত জমা থৈ দিলে তেতিয়া বেংকত জমা থৈ টকাখিনি তেওঁ কিমান টকা উপাৰ্জন কৰিব বা কিমান লাভ কৰিব 3 বছৰ অন্তত সেইটো উলিয়াব লাগিব তাৰ কাৰণে এটাই কথা যে প্ৰথমে যেটো আমাৰ সৰল সুত আছে সেইটো উলিয়াই ল'ব লাগিব সৰল সুত আমি কিহৰ উলিয়াম 100 টকাৰ উলিয়াম 8% সুতৰ হাৰ তেতিয়া কিমান 3 বছৰৰ কাৰণে 8 3 গুণ কিমান হ'ব 8 3 গুণ 24 টকা হ'ব সেইটো 24 টকা উলিয়াই ললো একেদৰে আমাৰ কিমান আছে 10% আছে মিশ্ৰ সুতৰ হাৰ তেতিয়া আমি ইফেক্টিভ পাৰ্সেন্টেজ উলিয়াম 3 বাৰৰ কাৰণে যদি 10%ৰ ইফেক্টিভ পাৰ্সেন্টেজ আমি উলিয়াম তেতিয়া কিমান ওলাব 33.1 ওলাব তাৰ পৰা আমি 24 টো বিয়োগ কৰিব লাগিব 24 টো বিয়োগ কৰিলে কিমান পাম 24 বিয়োগ কৰি দিয়াৰ লগে লগে আমি পাম 9.1 অৰ্থাৎ সৰল সুত আৰু মিশ্ৰ সুতৰ মাজৰ যেটো পাৰ্থক্য আছে কিমান ওলাব হেতু 9.1 ওলাব হেতু কেই বছৰৰ কাৰণে 3 বছৰৰ কাৰণে কিমান টকাৰ 100 টকাৰ তেতিয়া তাৰ পৰা আমি আমাৰ এনসাৰটো উলিয়াম এতিয়া 100 টকা যদি মূলধন আছিলে আমি এনেকৈ যাম এতিয়া 100 টকা মূলধন থাকিলে পাৰ্থক্য বা তেওঁ লাভ এইটো পাৰ্থক্য বা লাভ একে কথা লাভ কিমান আছিলে 9.1 টকা এতিয়া 100 টকা নহয় কিমান হৈছে 30000 টকা হৈছে সো আমি 30000 টকা ললো দুটা ক্ৰস মাল্টিপ্লিকেশন 100 টো তললৈ গুচি আহিব তললৈ গুচি আহিলে 0 0 ক্যান্সেল হল তেতিয়া এইখিনি পূৰণ কৰিলো এইখিনি পূৰণ কৰি দিয়াৰ লগে লগে আমি কিমান পাম 2730 অপচন এ শুদ্ধ উত্তৰ আশা কৰিছো সকলোৱে বুজি পাইছে আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চনত কৈছে ফাইন্ড দি ৰেট অফ ইন্টাৰেষ্ট compounded annually for 2 years if rupees 7500 becomes 9075 অৰ্থাৎ আমি সুতৰ হাৰ উলিয়াব লাগিব 2 বছৰৰ কাৰণে যদি 7500 টকা 9075 টকা হয় 2 বছৰৰ অন্তত তেতিয়া সুতৰ হাৰ উলিয়াও একে কথা সময় উলিয়াৰ নিচিনাকৈ আমি কি কৰিব লাগিব প্ৰথম কামটো হৈছে যেটো সবিধি মূল তাক লব হিচাপে ওপৰত ললো আৰু হৰ হিচাপে তলত কি কৰিলো মূলধনক ললো আৰু ইয়াত আমি কটাকটি কৰিলো কটাকটি কৰিলে আমি দেখিলো যে 75 ৰে কটাকটি গৈ আছে 75 ৰে কাটিলে কিমান বাৰ যাব 100 বাৰ যাব ইয়াক যদি 75 ৰে কাটো কিমান যাব 121 বাৰ যাব তেতিয়া আমি কিমান পালো 100 ভাগৰ 121 তেতিয়া আমি 100 ভাগৰ যেটো 121 আছে তাৰ আমি কি উলিয়াম দেখিলো দুইটা বৰ্গ সংখ্যা গতিকে বৰ্গমূল উলিয়াই দিম কাৰণ 2 বছৰৰ কাৰণে কৈছে বৰ্গমূল উলিয়াব লাগিব তেতিয়া কাৰণ দুইটা বৰ্গ হৈ আছে 2 বছৰৰ কাৰণে যদি 3 বছৰৰ কথা কলে হেতেন তেতিয়া কি হলহেতেন ঘন হৈ থাকিলেহেতেন তেতিয়া ঘনমূল উলিয়ালোহেতেন তেতিয়া যদি বৰ্গমূল উলিয়াই দিও বৰ্গমূল উলিয়ালে কিমান হ'ব 10ৰ 100ৰ বৰ্গমূল কিমান হ'ব 10 হ'ব 121 কিমান হ'ব 11 অৰ্থাৎ 10 টকা যদি মূলধন হয় সবিধিমূল কিমান হ'ব 11 টকা হ'ব তেতিয়া কি হ'ব 10 টকা মূলধন হলে সুদ কিমান হৈছে সবিধিমূলৰ পৰা বিয়োগ 11ৰ পৰা 10 বিয়োগ কৰিলো 1 পালো অৰ্থাৎ 10 টকা মূলধনৰ সুদ আছে 1 টকা তেতিয়া 100 টকা মূলধন হলে সুতৰ হাৰৰ অৰ্থ হৈছে 100 টকাৰ এবছৰৰ সুদ গতিকে হেতু কিমান বৰ্গমূল লোৱাৰ লগে লগে হেতু কি হল এবছৰৰ সুদ ওলাই গৈছে এটো এবছৰৰ সুদ হয় ঘনমূল উলিয়ালে ঠিক একেদৰে এবছৰৰ সুদ ওলাব 3 বছৰ যদি আছিল প্ৰথমলৈকে এটো 2 বছৰৰ সুদ আছিল 2 বছৰৰ মূলধন আৰু 2 বছৰৰ সুদ হৈ আছিল কিন্তু এতিয়া বৰ্গমূল লৈ দিয়াৰ লগে লগে হেতু এবছৰ হৈ পৰিলে সেইকাৰণে ইয়াত এবছৰ ওলাই গৈছে এটো কাটিলো 10 অৰ্থাৎ 10% হৈছে আমাৰ শুদ্ধ উত্তৰ অপচন বি শুদ্ধ উত্তৰ আহিছো কোৱেশ্চন নম্বৰ 14 14 নম্বৰ কোৱেশ্চনত কৈছে ফাইন্ড দি কম্পাউণ্ড ইন্টাৰেষ্ট ইফ rupees 10000 is borrowed for 1 year 3 months at the rate of 8.5% অৰ্থাৎ 8 সমস্ত দুভাগৰ 1% সুতৰ হাৰত যদি 10000 টকা এবছৰ 3 মাহৰ কাৰণে ধাৰলৈ লোৱা হয় তেতিয়া হলে কম্পাউণ্ড ইন্টাৰেষ্ট কিমান হ'ব অৰ্থাৎ মিশ্ৰ সুদ কিমান হ'ব আমি হেতু উলিয়াব লাগিব এই ক্ষেত্ৰত কি হৈছে এবছৰ আৰু 3 মাহৰ কাৰণে আমি বেলেগ বেলেগকে কি কৰিব লাগিব সুদ গণনা কৰিব লাগিব আৰু সুতৰ হাৰটো হৈছে কিমান 8 সমস্ত দুভাগৰ 1% প্ৰথমে এবছৰৰ কাৰণে এইটো ডাইৰেক্টলি হ'ব ডাইৰেক্টলি যদি হয় তেতিয়া আমি ইয়াক কি কৰিম মিশ্ৰ ভগ্নাংশ হৈছে যেহেতু অপ্ৰকৃত কৰি লম 2 8 গুণ 16 একে 17 হ'ব অৰ্থাৎ দুভাগৰ কিমান হ'ব 17 টকা 100 টকাৰ সুদ কিমান হৈছে এবছৰ দুভাগৰ 17 টকা 100 টকাৰ হৈছে এটো তেতিয়া 1000 টকাৰ 10000 টকাৰ কিমান হ'ব 10000 টো ইয়াৰ লগত পূৰণ কৰিলো 10000 ইয়াৰ লগত পূৰণ কৰি তলত 100 ৰে হৰণ কৰিব লাগিব কাৰণ এইটো 100 টকাৰ আছিল গতিকে আমি 10000 বা এইটো ইয়াক হৰণ কৰিলেও হ'ব কথা একেটাই
পূৰণ কৰি আছোঁ, দুটা শূন্য কেঞ্চেল হ'ল ইয়াৰ। তেতিয়া এইটোৰ লগত কটাকটি যদি কৰি দিওঁ তেতিয়া ইয়াত কাটিলে এইটো কিমান বাৰ যাব 17ক যদি কাটো 8.5 বাৰ যাব 8.5 * 100 তেতিয়া দশমিকৰ পিছত এটা অংক আছে গতিকে এটা শূন্যটো দশমিক নাইকিয়া কৰিব তেতিয়া 85 85 * 10 850 হ'ল 850 হৈছে কি এবছৰৰ সুত এবছৰৰ মিশ্ৰ সুত এতিয়া 3 মাহৰ কিমান হ'ব 3 মাহৰ উলিয়াবলৈ হ'লে এবছৰত 3 মাহ কেইটা আছে সেইটো আমি উলিয়াই সো যেহেতু এবছৰত 3 মাহ 4টা আছে সেই কাৰণে আমাৰ যেটো সুতৰ হাৰ আছিলে সেইটো কিমান আছিলে আমি যদি অপ্ৰকৃত ভগ্নাংশ লৈছিলো দুভাগৰ 17 আছিলে তাক আমি কি কৰিলো 4 ৰে হৰণ কৰিলো হৰণ কৰি ইয়াৰ লগে লগে কিমান হ'ল এটো 100 টকাৰ 3 মাহৰ সুত পালো তেতিয়া 10000 টকা আছে আমাৰ যেহেতু 10000 টকাৰ এতিয়া কিমান হ'ব সেইটো উলিয়াই ললো একে কথা একে ধৰণে ক্যালকুলেশনটো কৰিব লাগিব এটো কেনসেল হ'ল তাৰ পিছত কি হ'ব এটো যদি আমি কটাকটি কৰো তেতিয়া কটাকটি কৰিলে আমাৰ কিমান ওলাব या 4 কাটিলে 25 বাৰ যাব আৰু 25ৰ লগত আমি কি কৰিব লাগিব 17 পূৰণ কৰি তাক আমি 2 ৰে হৰণ কৰিব লাগিব যদি আমি সেইখিনি ক্যালকুলেশন কৰো তেতিয়া আমি কিমান পাম 212.5 পাম আৰু সেই 212.5 টো হৈছে 3 মাহৰ সুত আৰু প্লাস তাৰ লগত আমি কি কৰিব লাগিব আমি যেটো এবছৰৰ সুত পাইছো হেতু কিমান আছিল 850 টকা আছিল 850 টকা দুটা যোগ কৰিলে আমি কিমান পাম যোগফলটো আমি পাম 1062.5 অপশন এ হৈছে শুদ্ধ উত্তৰ নেক্সট 15 নম্বৰ কোৱেশ্চনলৈ আহিছো 15 নম্বৰ কোৱেশ্চনত কি কৈছে at what rate of compound interest ₹1250 becomes ₹1352 in 2 years if interest compounded annually फ्रेंड्स এই কোৱেশ্চনটো আপোনালোকলৈ এৰি দিলো এনেকা ধৰণৰ মই দুটা কোৱেশ্চন এটো ভিডিওতে সলভ কৰিছো গতিকে সেইখিনি সহায় লৈ আপোনালোকে যাতে ইয়াৰ শুদ্ধ উত্তৰটো উলিয়াই আৰু শুদ্ধ উত্তৰটো কমেন্টত লিখিবলৈ নাপাহৰিব আৰু আজিৰ এই 15টা কোৱেশ্চন ইমানে আছিল আৰু ইমানতে আজি ভিডিওটো সামৰণি মাৰিব বিচাৰিছো যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেন্টত লিখিব যে ইয়াৰ এনসাৰটো কিমান হৈছে সেইটো লিখিব আৰু কোনডখৰ আপোনালোকে বুজি পোৱা নাই সেইটো উল্লেখ কৰিব পাৰে সো আশা কৰো সকলোৱে ভাল পাইছে আৰু ভিডিওটো সবে সকলোকে ধন্যবাদ জনাই সামৰণি মাৰিলো